হেল্ল' এভৰিৱান, মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ পৰীক্ষা চলি আছিলে আৰু আজি পৰীক্ষাৰ লাষ্ট ডে আৰু এইফালে আমাৰ গোটেই পাৰ্টি হেপী হৈ আছে, মানে যিহেতু পৰীক্ষা শেষ হৈ গ'ল। তাৰ পাছতে আমি আহিলোঁ কিবা এটা খাবৰ কাৰণে আৰু আজি খুৱাইছে আমাক মাইনে, মানে তাই বাৰ্থডে পাৰ্টি দিবলগীয়া আছিলে, তো তাই বাৰ্থডে পাৰ্টিটো আমাক দি দিলে। তাৰ পাছত আমি গোটেইখিনি আহি পালোঁহি এখন দোকানত, য'ত ৯৯ টকাৰ পৰা বস্তু ষ্টাৰ্টিং হৈ যায়, কিন্তু ইয়াত আহি গম পালোঁ ইয়াত ৯ টকা আৰু ৪০ টকাৰ পৰা বস্তু পোৱা যায়। আৰু এয়া দেখিছোঁ নহয়, ঘৰুৱা বস্তু কিমান ধুনীয়া ধুনীয়া আছে, মানে বাজেটত ধুনীয়াকৈ আপোনালোকে যদি বজাৰ কৰোঁ বুলি কয় তেনেহ'লে পাই যাব। কিন্তু এটা কথা দেই, ইয়াত কিন্তু কাপোৰ চাপোৰ পোৱা নাযায়। ঘৰুৱা সামগ্ৰী, ডেক'ৰেশ্যনৰ বস্তুৱেই হওক বা ফুলদানি হওক, ইয়াত দেখিছোঁ নহয় ফুলদানি ৬০ টকাত পাই যাব, ৬০-৮০ টকাত ধুনীয়া বস্তু পাই যায়। আৰু তাৰ ওপৰত গিফ্ট দিওঁ বুলি ভাবিলে ইয়াত ধুনীয়াকৈ ১০০ টকাতে মানে বহুত ভাল ভাল বস্তু পাই যায়, আৰু কিছুমান লাইটছ গিফ্ট দিব পাৰে। তাৰ ওপৰত এইফালে ফটো চটোখিনি বহুত ভাল আছে, আৰু এইফালে কাপ প্লেট, গোটেইখিনি ভালেই। আৰু যিহেতু এতিয়া খ্ৰীষ্টমাছৰ টাইম, তো খ্ৰীষ্টমাছৰ কাৰণে যিসকলে বজাৰ কৰিম বুলি ভাবিছে তেওঁলোকে ইয়াত আহিব পাৰিব। এতিয়া কথা হ'ল কি, মই 7 দিনৰ এটা মিনি ব্লগৰ চেলেঞ্জ লৈছোঁ, তো ৰেগুলাৰ ভিডিঅ' আপলোড কৰি থাকিম। থেংক ইউ।